অহা 25 নম্বৰ দিনটো অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ঐতিহাসিক দিন। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সেইদিনা বিধানসভাত বিষয় উত্থাপন হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক্ষেত্ৰত নিজা উদ্যোগ গ্ৰহণ কৰিছে আৰু সেই দিনটোত আমি আশা কৰিম অসমৰ 6 জনগোষ্ঠীৰ অন্যতম মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত 100 খোজ আগবাঢ়ি যাব। এটা ঐতিহাসিক নিশ্চিত ৰূপত এটা ঐতিহাসিক দিন। মৰাণ জনগোষ্ঠীয়ে ইতিমধ্যে মৰাণসকল জনজাতিয়ে মাত্ৰ অনুসূচীভুক্ত তেওঁলোক হোৱা নাই, গতিকে অনুসূচীভুক্ত তেওঁলোকৰ তালিকাভুক্ত হোৱাৰ দিন চূড়ান্ত 25 নৱেম্বৰ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস তেওঁ এইটো সম্ভৱ কৰি তুলিব। আপোনালোকে শুনিলে, এইজন হ'ল মটক জনগোষ্ঠীৰ এজন বিধায়ক, যিজনে মটক জনগোষ্ঠীৰ নিজৰ জাতিটোৰ কাৰণে এটা মন্তব্য নকৰি মাত্ৰ ভোটৰ লালাখাত মাঘেৰিটা সমষ্টিত তেখেতে টিকেট পাম বুলি ভাবি পিনি এনে কি ভাবি নাজানো, কিন্তু মৰাণ জনগোষ্ঠীৰ লোকসকলক মানে হাতৰ মুঠিত ৰাখিবৰ কাৰণে এনেধৰণৰ তেখেতে মন্তব্য আগবঢ়াইছে বুলি মই ভাবোঁ। কিয়নো তেখেতে আজিৰ তাৰিখত মটক জনগোষ্ঠীৰ এজন বিধায়ক হৈও আজিৰ তাৰিখত কিন্তু কোনো মটক জনগোষ্ঠীৰ কাৰণে জনজাতিৰ কাৰণে হওক বিষয়ে কোনো এটা মাত মতা আজিলৈকে দেখা নাই তেখেতক। তেখেতে যদি ইমানেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো গুৰুত্ব দিলেহেঁতেন তেনেহ'লে আজিৰ তাৰিখত কিন্তু তেখেতে মাত মতা কোনো দেখা নাই তেখেতক। আৰু তেখেত মটক জনগোষ্ঠীৰ চাবুৱা বিধানসভা সমষ্টিৰ এজন বিধায়ক, কিন্তু এতিয়া যেতিয়া চাবুৱা লাহোৱাল বিধানসভা সমষ্টি এক কৰি দিলে আৰু যেতিয়া তাত 2জন বিধায়কৰ ভিতৰত এজন বিধায়ককে যিহেতু টিকেট দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তাৰপিছতে তেখেতৰ যি টিকেটৰ বাবে তেখেতে মাঘেৰিটা সমষ্টিত এয়া এক মৰাণ জনগোষ্ঠীৰ লোকসকলক ভোটৰ লালাখাতে তেওঁ এনেধৰণৰ বক্তব্য আগবঢ়াইছে বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ যদি তেখেতে ইমানেই গুৰুত্ব থাকিলে তেতিয়াহ'লে আজিলৈকে তাৰিখত নিজৰ জনগোষ্ঠীৰ কাৰণে কি মান মতা নাই, নিজৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়ে কি হ'ল সেয়া আজিলৈকে তেখেতে কোনো ৰাইজক উত্তৰ দিয়া কোনো দেখা নাই। যদি কোনোবাই দেখিছে আপোনালোকে জনাবচোন, কোনোবাই দেখিছে নেকি? নিজৰ জনগোষ্ঠীটো বাদেই দিলোঁ, মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়েও কেতিয়াবা মাত মাতিছেনে তেখেতে? মৰাণ জনগোষ্ঠীৰ বিষয়েও কেতিয়াবা মাত মাতিছেনে তেখেতে? আজি যে ঘপককেনি ক'ৰবাৰ পৰা উৰি আহিলে ওপৰৰ পৰা মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ পাব বুলি, এনে এজন বিধায়ক আমি পাইছোঁ যিজন বিধায়কে নিজৰ জাতিটোৰ কথা চিন্তা নকৰি, মই মৰাণখিনিক অন্য জাতি বা কিবা বুলি কোৱা নাই, কিন্তু মৰাণসকলক জনজাতিকৰণ পাব ভালে কথা, কিন্তু যি বক্তব্য আগবঢ়াইছে সেইটো ভাল পাইছোঁ। মৰাণসকলেও পাওক, কাৰণ তেওঁলোকেও আদিম ভূমিপুত্ৰ, তেওঁলোকেও জনজাতি পাওক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু যিজন মটক জনগোষ্ঠীৰ বিধায়ক হৈ তেখেতে যদি এনেধৰণে নিজৰ জনগোষ্ঠীৰ কথা একবাৰ যদি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলেহেঁতেন কেনেকুৱা পৰিস্থিতি কি হৈ আছে, কিন্তু মটক জনগোষ্ঠীৰ এজন বিধায়ক হৈ তেখেতে কিন্তু মটক জনগোষ্ঠীৰ বিষয়ে অলপো মান মতা আজিলৈকে দেখা নাই। জনগোষ্ঠীটো কিমানখিনি আগবাঢ়িছে জনজাতিকৰণত, জনজাতি পাব নাপাব সেইখিনিৰ ওপৰত তেখেতে কিন্তু মান মতা দেখা নাই, কিন্তু মৰাণ জনগোষ্ঠীসকলে জনজাতি পাব বুলি আৰু তেখেতে দিব পৰা জনগোষ্ঠী তেখেতে দিব নোৱাৰে, তেখেতে দিব পৰা হেৰি নাই, আৰু তেখেতে কৈ দিছে 100 খোজ আগুৱাই যাব। ভাল পাইছোঁ, মৰাণসকল আগুৱাই যাওক, 100 খোজ নালাগে 200 খোজ আগুৱাই যাওক, আমাৰ তাত কোনো আপত্তি নাই। আৰু আমি ভাল পাইছোঁ জনজাতিকৰণ তেখেতলোকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ তেওঁলোকে পাব লাগে। কিন্তু এজন মটক জনগোষ্ঠীৰ বিধায়কে মৰাণ জনগোষ্ঠীৰ কথা ক'লে হাঁহি উঠে। আচলতে তেওঁ নিজৰ ঠাইডোখৰ নিজৰ মানুহখিনিৰ কাৰণে আজিলৈকে একো এটা কৰিব নোৱাৰিলে বা বক্তব্য আগবঢ়োৱা দেখা নাপালোঁ, কিন্তু মৰাণসকলৰ যি এয়া বক্তব্য আগবঢ়াইছে তেতিয়াহ'লে জনজাতিকৰণ পাব বুলি, কাৰণ জনজাতিকৰণ তেওঁ দিব পৰা নহয়, তেওঁ একদম 100% ডাঠি কৰি কৈছে যে জনজাতি হ'ব। ভাল পাইছোঁ, আমি মৰাণসকলে জনজাতি পাওক, তাক আমাৰ শুভেচ্ছা থাকিল আগতীয়াকৈ। তাৰ লগে লগে মটকসকলো কি পৰিস্থিতিত আছে, কি হৈ আছে সেই বিষয়েও কিন্তু তেখেতে এবাৰ হ'লেও মন্তব্য আগবঢ়াব লাগিছিল, কাৰণ তেখেত মটক জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে, মটক জনগোষ্ঠীৰ এজন পুত্ৰ হিচাপে মটক জনগোষ্ঠীৰ কাৰণে তেখেতে এবাৰ হ'লেও এটা বক্তব্য আগবঢ়াব লাগিছিল আচলতে। সেয়া কিন্তু তেখেতে একদম যেন জনগোষ্ঠীৰ জনজাতিকৰণ তেখেতেই দিব তেনেধৰণৰ এক বক্তব্য আগবঢ়াইছে। এয়া এক ৰাজনীতি লাভালাভৰ অংক, এই আচলতে ৰাজনীতি যিহেতু 26 আহি আছে, 26ৰ টিকেট কোনে ক'ত মানুহ কেনেধৰণে আচলতে নিজৰ হাতত ৰাখিব পাৰে সেয়াই এক পৰিকল্পনা। এইবিলাক আচলতে জনজাতিকৰণ তেখেতে কৈ দিলে জনজাতিকৰণ হৈ নাযায়, জনজাতিকৰণ প্ৰচেছটো তেখেতে কিমানখিনি
লাগিছে সেইটো আচলতে ডাঙৰ কথা তেখেতে যদি লাগিছে জনজাতিকৰণ দিবৰ বাবে তেখেতে তেনেহ'লে আজিলৈকে মন্তব্য এটা আগবঢ়া নেদেখিলোঁ তেখেতক জনজাতিকৰণৰ বিষয়ৰ ওপৰত তেখেতৰ মন্তব্যৰ ওপৰত হাঁহি উঠিছে আচলতে এনেধৰণৰ মন্তব্য আগবঢ়োৱাৰ কাৰণে আচলতে